हेलो फ्रेंड्स, आज मैं मटনৰ रेसिपी এটা লৈ আহিছো। কুকাৰটো পাতি দিছো, কুকাৰটো গৰম হৈ গ'ল, তাতে তেল ঢালি দিছো, নিজৰ মতে দিব কিমান দিয়ে। পাঁচফোৰণ 1 চামুচ দি দিছো। পাঁচফোৰণখিনি ভালকৈ ভাজি লম। পাঁচফোৰণৰ গোন্ধটো বৰ ভাল লাগে। এটা জলকীয়াও ভাঙি দি দিছো, পিয়াজখিনিও দি দিছো। পিয়াজখিনি ভালকৈ ভাজি লম ৰঙা হোৱালৈকে। পিয়াজখিনি ভজা হৈ গ'ল, এতিয়া তাতে নহৰু আদা খুন্দি থোৱা 1 চামুচ দি দিছো। সেইখিনিও গোন্ধ যোৱালৈকে ভাজিব লাগিব। ভালকৈ ভাজি লৈছোঁ, দেখিছেনে? এতিয়া মছলা ৰেডি কৰি লওঁ। আপোনাৰ হালধি, ধনিয়া গুড়া, জিৰা গুড়া, নিমখ, জলকীয়া গুড়া, জালুক গুড়া। এতিয়া পানী দি গোটেইখিনি মিক্স কৰি ল'ব লাগিব ভালকৈ। গোটেইবোৰ ভালকৈ মিক্স কৰি ল'ম। মিক্স হৈ গৈছে। এতিয়া সেই পিঁয়াজৰ ওপৰতে এইখিনি ঢালি দিম। সেইখিনি গোটেইবোৰ ভালকৈ ভাজি ল'ব লাগিব। চবেই জানে বাৰু কেনেকৈ বনায় মাংস, চবেই নিজৰ নিজৰ মতে ধুনীয়াকৈ বনাব জানে। মই আজি ভাবিলোঁ আপোনালোকক দেখাওঁ মইনো কেনেকৈ বনাওঁ। সেইবুলি আজি আপোনালোকলৈ ৰেচিপিটো লৈ আহিলোঁ। সেয়া দেখিছেনে? মছলাখিনি ভালকৈ ভজা হৈ গৈছে, তেল বিৰিঙি উঠিছে। ইয়াতে বিলাহী 2টা দি দিছোঁ, সৰু সৰু সাইজৰ। বিলাহীখিনিও গলালৈকে ভাজি ল'ব লাগিব। দেখিছেনে? ভালকৈ গলা হৈ গ'ল, একদম ধুনীয়া হৈছে, দেখিছেনে? এতিয়া ইয়াতে কিচেন কিং মছলা 1 চামুচ দি দিছোঁ। কিচেন কিং মছলা মাংসত দিলে ভাল লাগে খাবলৈ। মই সকলো মাংসতে দিওঁ বাৰু। এয়া মাংসখিনি এতিয়া ঢালি দিছোঁ। ধুনীয়াকৈ এতিয়া ভাজি ল'ব লাগিব ভালকৈ, গোটেইবোৰ একদম মিক্স কৰি দিব লাগিব। যিমানেই ভাজিব সিমানেই ভাল, টেষ্টো হয় তেতিয়া। মাংস যিমান ভাজিম সিমান টেষ্ট। সেয়া দেখিছেনে? মাংস বা কিমান পানী ওলাইছে। ছাগলী মাংস বা এনেকুৱাই পানী বহুত ওলায়। এতিয়া দেখিছে নাই? এইখিনি শুকাব লাগিব। সেইখিনি দেখিছেনে? শুকাই গ'ল। এতিয়া তেল বিৰিঙি উঠিছে, দেখিছে নাই মাংসৰ পৰা? এতিয়া ভালকৈ ভজা হৈ গৈছে। ইয়াতে এতিয়া মই 2 কাপ পানী দি দিম। 2 কাপ মই পানী দিছোঁ, আপুনি নিজৰ মতে দিব কিমান দিয়ে। বেছি জোল খালে বেছি দিব, কম খালে কম দিব, নিজৰ মতে। দেখিছে নাই? এয়া গোটেইখিনি মিহলাই এতিয়া কুকাৰৰ ঢাকনখন মাৰি দিম। কুকাৰৰ ঢাকনখন মাৰি দিছোঁ। এতিয়া ইয়াতে 5-6টামান চিটি মাৰিম, যিহেতু ছাগলী মাংস সেইকাৰণে ভালকৈ সিজিব লাগিব। এনে 5-6টা চিটি মাৰিছোঁ। এনেই কেৰাহীত বনালেতো বহুত দেৰি লাগে, আজি ভাবিলোঁ কুকাৰতে বনাওঁ। দেখিছেনে? হৈ গ'ল। সেয়া কি ধুনীয়া কালাৰ ওলাইছে, দেখিছে? ভাল লাগিছে দেখি, হয় নাই? এয়া হৈ গৈছে। এতিয়া অকণমান মিক্স কৰি দিম, এটা উতল আহিবলৈ দিম। ইয়াতে ভালকৈ উতলিব দিম এবাৰ। উতল আহি গৈছে, তাতে আধা চামুচ গৰম মছলা দি দিছোঁ। গৰম মছলাখিনিও ভালকৈ মিক্স কৰি দিম। মাংসখিনি কি ধুনীয়াকৈ হৈছে, দেখিছেনে? সেয়া এতিয়া ইয়াতে অকণমান কষ্টুৰি মেথি দি দিম। কষ্টুৰি মেথি মাংসত দিলে ভাল লাগে, মাংস বুলিয়ে নহয়, যিকোনো মছলাজাতীয় বস্তুত দিলে ভাল লাগে। হৈ গ'ল, প্লেটিং কৰি দিছোঁ। দেখিছেনে? কি ধুনীয়া কালাৰ হৈছে মাংসখিনি, ভাল লাগিছে, দেখিও ভাল লাগিছে। ফ্ৰেণ্ডছ, এনেকৈ বনাই খাবচোন এবাৰ। দেখি ভাল লাগিছে, হয় নাই কালাৰটো? যদি আপোনালোকক মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুন যদি মোৰ ভিডিঅ'ত কোনোবা আহিছে তেনে ছাবস্ক্ৰাইব কৰি দিব। তেনেকৈ আৰু ৰেচিপি ভিডিঅ' লৈ মই আহিম। তেনে আজিলৈ আহিলোঁ, বাই।